আচলতে শিৱসাগৰত এখন গণসমাৱেশ নহয়, আৰ্তজনৰ আৰ্তনাদ প্ৰকাশ কৰাৰ এখন থলী আমি আজি দিব খুজিছোঁ। চৰকাৰে নিজে এই বানপানীটো আনিলে, চৰকাৰী মানুহবিলাকৰ বা অপকৰ্মৰ কাৰণে এই মহাপ্ৰলয় আহিলে। কিন্তু অপকৰ্মৰ পাছত মহাপ্ৰলয় অহাৰ পাছতো চৰকাৰে এতিয়ালৈকে নিজৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে মানুহক যিধৰণে সহায় সাহায্য কৰিব লাগে সেইধৰণে কৰা নাই। চৰকাৰে কৈছে যে তাৎক্ষণিক সাহায্য, তৎকালীন সাহায্য। চৰকাৰে কৈছে যে তাৎক্ষণিক সাহায্য বা তৎকালীন সাহায্য আমি তাৎক্ষণিক বা তৎকালীন সাহায্য আমি দিম 15,000 বা 25,000। 15,000 বা 25,000 টকাৰ তাৎক্ষণিক সাহায্য দিম। তাৎক্ষণিক সাহায্য 24 ঘণ্টাত দিয়ে, তাৎক্ষণিক সাহায্য 36 ঘণ্টাত দিয়ে, তাৎক্ষণিক সাহায্য 48 ঘণ্টাত দিয়ে। কিন্তু তাৎক্ষণিক সাহায্য দিয়াৰ সময় এতিয়া 36 দিন পাৰ হৈ গ'ল। গতিকে চৰকাৰে মানুহক কিমান অৱহেলা কৰিছে এই কথাটো প্ৰকাশ কৰি আজি কিমান মানুহে তাৎক্ষণিক সাহায্যটো পোৱা নাই চৰকাৰক দেখুৱাবৰ কাৰণে এই আৰ্তজনৰ আৰ্তনাদ প্ৰকাশ কৰিবলৈ এই সমাৱেশখন আয়োজন কৰা হৈছে। 48 ঘণ্টাৰ ভিতৰত, আজিৰ পৰা 48 ঘণ্টাৰ ভিতৰত যদি ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে মানুহবিলাক আমি চব গুৱাহাটীলৈ যাম। এই কথাটো আজি এই সমাৱেশৰ জৰিয়তে কোৱা হ'ব। দ্বিতীয় বস্তুটো হ'ল যে চৰকাৰে কৈছে যে পৰিয়ালবিলাকক টাউনত হ'লে 1,20,000 টকাৰ ক্ষতিপূৰণ, গাঁৱত হ'লে 1,70,000 ক্ষতিপূৰণ আৰু গাঁৱত সৰ্বোচ্চ 3,85,000 টকালৈকে ক্ষতিপূৰণ দিব যাৰ ঘৰ একেবাৰে ভাগি গৈছে। কিন্তু যাৰ ঘৰ ভাগিছে বা ঘৰত পানী সোমাইছে তেওঁলোকৰ 1,70,000 টকাৰ নহয়, কাৰোবাৰ 1 কোটি টকা, কাৰোবাৰ 20 লাখ টকা, কাৰোবাৰ 40 লাখ, 50 লাখ, কাৰোবাৰ 10 লাখ আৰু কাৰোবাৰ গোটেই জীৱনটো ধ্বংস হৈ গৈছে। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে আমাৰ প্ৰত্যেকটো পৰিয়ালক মিনিমাম 10 লাখ টকাকৈ দিয়ক। আৰু অকল পৰিয়ালক নহয়, এই 10 লাখ টকাৰ ক্ষতিপূৰণটো পৰিয়ালৰ লগতে ব্যৱসায় বাণিজ্য দোকান পোহাৰীবিলাককো দিয়ক, দোকানবিলাককো দিয়ক, ব্যৱসায় প্ৰতিষ্ঠানকো দিয়ক। তেতিয়াহে আমাৰ যেনে তেনে কিবা এটা আমি সকাহ পাম, নহ'লে কিন্তু আমি 25-30 বছৰলৈ পিছুৱাই যাম। এইটো হ'ল আমাৰ দ্বিতীয় দাবী। চৰকাৰে যেতিয়ালৈকে নামানে তেতিয়ালৈকে আমি দৰকাৰ হ'লে মই কৈছোঁৱে যে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিম, মুখ্যমন্ত্ৰীৰ টেবুলত গৈ তাণ্ডৱ নৃত্য কৰিম, কিন্তু তথাপিও আমি আহিব নিদিওঁ। এইটো 2। আৰু 3 নম্বৰ মূল এটা প্ৰধান যে কাৰ কাৰণে, কাৰ লোভৰ কাৰণে, কাৰ চিণ্ডিকেটৰ কাৰণে, কাৰ কয়লা খননৰ কাৰণে, কাৰ বালি খননৰ কাৰণে, কাৰ শিল খননৰ কাৰণে আমি লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত। সেই লাখ লাখ ক্ষতিগ্ৰস্ত মানুহৰ প্ৰকৃত ক্ষতি কৰা মানুহবিলাকক বিচাৰি উলিয়াবৰ কাৰণে CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে আৰু প্ৰকৃত দোষীক শাস্তি দিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে আজি আৰ্তসকলৰ আৰ্তনাদ। এইটো গণসমাৱেশ নহয়, এইটো জনসভা নহয়, এইটো আৰ্তসকলৰ, প্ৰলয় পীড়িতসকলৰ, বিধ্বস্তসকলৰ আৰ্তনাদ প্ৰকাশ কৰিবৰ কাৰণে আজিৰ এই সভাখন আয়োজন কৰা হৈছে। আজি হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত বানপীড়িতসকলৰ এটা বিশাল গণসমাৱেশ, মই গণসমাৱেশ বুলি ক'ব নোখোজোঁ, আৰ্তজনৰ আৰ্তনাদ আজি প্ৰকাশ কৰা হ'ল। আৰু শিৱসাগৰৰ মাজমজিয়াত একেবাৰে বৰ্ডিং ফিল্ডত এই আমাৰ যি আৰ্তনাদ, সেই আৰ্তনাদ প্ৰকাশ কৰা হ'ল। আজি আমাৰ সভাই আজিৰ সভাই লোৱা প্ৰস্তাৱকেইটা হ'ল অহা 27 তাৰিখৰ ৰাতি 12 বজাৰ ভিতৰত আমাৰ সকলোৰে একাউণ্টত পইচা দিব লাগিব 15,000 টকাটো, নহ'লে 28 তাৰিখৰ দিনা DC অফিচ ঘেৰাও কৰা হ'ব। 28ৰ পৰা আমি 30 তাৰিখলৈকে ৰ'ম। যদি 30 তাৰিখৰ ভিতৰত নোসোমায় তেতিয়াহ'লে আমি অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ ইয়াৰ পৰা যাম। তো এই আন্দোলনৰ কাৰ্যসূচী আজি ঘোষণা কৰা হৈছে। 10 লাখ ক্ষতিপূৰণ, 10 লাখ টকাৰ ক্ষতিপূৰণটো মেণ্ডেটৰী, সকলোকে দিব লাগিব। আৰু আমাৰ 6 মাহৰ কাৰণে ইলেক্ট্ৰিচিটিৰ ফিজটো ফ্ৰী কৰি দিব লাগিব। বেংকৰ যিটো EMI, সেই EMIটো বা ফাইনেন্স কোম্পানীবিলাকৰ EMIটো অহা 6 মাহলৈ আমাৰ বন্ধ কৰি দিব লাগিব। আৰু প্ৰত্যেকটো পৰিয়ালক চৰকাৰী যিবিলাক ঘৰ ভাগি গৈছে তেওঁলোকক এটা এটা চৰকাৰী ঘৰ দিব লাগিব। এই দাবীৰ ভিত্তিত আজিৰ এই গণসমাৱেশ সামৰণি পৰিছে। আৰু অহা ছেপ্টেম্বৰ মাহৰ পৰা ধাৰাবাহিকভাৱে যদি এই কামকেইটা নহয় তেতিয়াহ'লে দিছপুৰত গৈ আন্দোলনৰ কাৰ্যসূচী আপোনালোকে দেখিবলৈ পাব। মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি বস্তুখিনি পোৱা নাই। যেনেকৈ ধৰক তৎকালীন সাহায্য, তৎকালীন মানে 24 ঘণ্টা, 36 ঘণ্টা, 48 ঘণ্টাৰ ভিতৰত পাব লাগে। 36 দিন হৈ গ'ল, এতিয়ালৈকে তৎকালীন সাহায্য 15,000 টকাটোৱে পোৱা নাই।
আকৌ মুখ্যমন্ত্ৰীয়ে কৈছিলে ইলেক্ট্ৰিচিটি ফ্ৰী দিম, সেইটো হোৱা নাই। মুখ্যমন্ত্ৰীয়ে কৈছিলে EMI-টো ছমাহলৈ দিব নালাগে, সেইটোও হোৱা নাই। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে তোমালোকক আমি 8 কেজিকৈ চাউল দিম, সেইটো 4 কেজিকৈ দিলে। তুলি দিম বুলি কৈছিলে, তুলিখন 2 নম্বৰী। মিঠাতেল যিটো দিলে সেইটো 2 নম্বৰী। মানে চাৰিওফালে কেৱল বঞ্চনা। গতিকে আজি মানুহ ক্ষোভিত, সেইকাৰণে মানুহ পূৰা ওলাই আহিছে আৰু সকলো মানুহে লগ লাগি এতিয়া ধৰিবৰ কাৰণে আগবাঢ়ি আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।